হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা মিনি ব্লগৰ দ্বাৰা স্বাগতম জনাইছোঁ। যোৱাকালি বিশ্বকৰ্মা পূজা আছিলে যিহেতু, তো মই গৈছিলোঁ বৰমাহঁতৰ ঘৰলৈ। তাৰপিছত বৰমাই কেক বনাই থৈছিলে, তো কেকটো আৰু ভাগ কৰি মেলি দিছোঁ। আৰু তেওঁ ৰুটি বনোৱাৰ কথাও কৈছিলে। তাৰপিছত এইফালে তেওঁ আটা চাটা মুঠিয়ে থৈছিলে আৰু অলপ মই বেলি মেলি সহায় কৰি দিছোঁ। আৰু ইমানকৈ পাৰফেক্ট নহয় বাৰু কামবোৰত, তথাপিও আৰু শিকি আছোঁ। ডাঙৰ হৈছোঁ যেতিয়া শিকিবই লাগিব, নহয়নে? তাৰপিছত এইফালে ৰুটি বেলি আছোঁ। আৰু ৰুটিৰ আকাৰটো কেনেকুৱা হৈছে, গোল হৈছে নাই বাৰু জনাবচোন দেই। তাৰপিছত এইফালে আৰু ৰুটি চুটি বেলাৰ পিছত অলপ পুৰি দিলোঁ, আধাটো বৰমাহঁতে লাগি দিলে আৰু মই কেইখনমান পুৰি দিলোঁ। আৰু তাৰপিছত পুৰি মেলি আৰু এইফালে খাবৰ হ'লেই নহয়। কিন্তু পুৰিকেইটা বহুত ধুনীয়া ফুলিছিলে, দেখিছেনে? এয়া কিমান ধুনীয়াকৈ ফুলিছে। আৰু এনেকুৱা ফুলা ৰুটি আৰু বুট দালি নাইবা মটৰৰ লগত খোৱাহে কথা। আৰু এইফালে পনীৰ আৰু বুট দাইল বনাই থৈছিলে, আমি এতিয়া খাই লওঁ। কি যেনেকুৱা কামেই নহওক পিছ পৰি যাওঁ অলপ, কিন্তু খোৱা আৰু সোৱাদ কেতিয়াও পিছ নপৰোঁ দেই, সদায় আগহে বাঢ়ে। এইফালে দুটা ফুলা ৰুটি লৈ লৈছোঁ আৰু তাৰপিছত আৰম্ভ কৰিছোঁ। এইফালে পুৰিৰ লগত আছিলে পনীৰ আৰু বুট দালি, আৰু এইফালে বাদামৰ চাটনি, আকৌ ভেদাইলতাৰ চাটনি আৰু ডিম, তাৰপিছত কেকো দিছিলে। আজিলৈ ইমানেই আৰু, খাই মেলি আজৰি হ'লোঁ। বাই বাই।